মই উপস্থিত আছোঁ বৰপেটাৰ আৰু মিলন বজাৰ সংযোগী যিটো এটা জৰাজীৰ্ণ এখন দলং, যিখন দলঙক লৈ ৰাইজ এতিয়া অতিষ্ঠ হৈ পৰিছে। বিভিন্ন সময়ত কিন্তু এই পথেৰে এই ৰাস্তাৰে আহিব লগা হয় এখন বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজ। আৰু দেখা গৈছে যে এই মোৰ কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ এক জৰাজীৰ্ণ অৱস্থা। তাৰ পাছতো কিন্তু কাণ হাৰ নাই বিটিআৰডি প্ৰশাসনৰ। আৰু এয়া অঞ্চল পৰিছে বিটিআৰডিৰ। আৰু মোৰ মোৰ কেমেৰা সতীৰ্থই দেখুৱাব ইয়াত সন্মুখতে আছে এজন ই ৰিক্সা চালক আৰু তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আপোনাৰ দেখা গৈছে যে এই পথটো বিভিন্ন সময়ত কিন্তু বাৰিষা আহি আছে, তাৰপাছত কি ক'ব? বাৰিষা আহি আছে ধৰক আমাৰ বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালী স্কুলত যায়, স্কুলত যাব নোৱাৰে বাৰিষাৰ মাজত। খৰালি মাহত অলপ চলপ যাব পাৰে, এতিয়া ধৰক 2 মাহ 3 মাহ যাব। খৰালি মাহত গেলি বাৰিষাত ধৰক ছোৱালী মাখা এটাও যাব, আমি গাড়ী লৈ যাওঁ, গাড়ীও নি যাব নোৱাৰোঁ। আমাৰ এই দি ঘূৰি যাব লাগে, 1 কিলোমিটাৰ ৰাস্তাত 4 কিলোমিটাৰ ৰাস্তা ঘূৰি যাব লাগে। আৰু প্ৰমোদ বড়ো ছাৰ আমাক প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি দি আমি বস্তুবিলাক নাপাওঁ। এই চাওক দলং মাখা কি হৈ আছে, এইটো দলং মাখা, এইটো দলং মাখা কি আছে, ৰাস্তা ঘাট কি হৈ আছে। কিমান বছৰ ধৰি এনেকুৱা আছে? বহুত বছৰ হৈ গ'ল, আজি 4-5 বছৰ হৈ গ'ল। নিৰ্বাচনৰ সময়ত কি কয়? নিৰ্বাচনৰ সময় আমাক প্ৰতিশ্ৰুতি দিয়ে, কামগিলা নকৰে ছাৰ। প্ৰতিশ্ৰুতি দি আমাক গুচি যায়, তাৰপিছত ভোট চুট দিওঁ, তাৰপিছত আৰু নাহে, কায়ো নাহে আমাক চাবৰ কাৰণে। আমাক এনে ফেলাই থৈ যায়। আমাক প্ৰমোদ বড়ো ছাৰে কি অনুৰোধ জনাব সংবাদ? আজি প্ৰমোদ বড়ো ছাৰক অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ এইখন দলং হ'ব লাগে, ৰাস্তা ঘাট ভাল হ'ব লাগে আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু আমাৰ কাৰণে। দুৰ্ঘটনা হৈয়ে থাকে, সদায় হৈয়ে থাকে। হয়, দেখা গৈছে যে প্ৰমোদ বড়োই বিভিন্ন সময়ত কিন্তু বিটিআৰডিৰ উন্নয়নৰ কথা কয়, ঢাক ঢোল বজায়। মোৰ কেমেৰা সতীৰ্থই দেখুৱাব কেনেধৰণৰ এক বিধ্বস্ত ৰূপ আৰু এনেধৰণে কিন্তু যাতায়াত কৰিব লগা হয়। এক বৃহৎ অঞ্চল বৰপেটাৰ তথা মিলন বজাৰ খাৰিজা বিজনী সংযোগী এই পথত। আৰু দেখা গৈছে যে আন এগৰাকী ই ৰিক্সা চালক আছে। কেনেধৰণৰ অসুবিধা হয় আপোনাৰ? নাই, আমাৰ খুবেই প্ৰব্লেম হৈছে, খুবেই অসুবিধা হৈ আছে। দুৰ্ঘটনা ডেইলি হয়? ডেইলি হয়। কি ক'ব চৰকাৰ প্ৰশাসনক, কি ক'ব? এইটোৱে কওঁ যে এইটো যিমান তাড়াতাড়ি মোৰ এইটো ব্ৰিজটো হ'ব লাগে, ব্ৰিজটো হ'লে আমাৰ খুব সুবিধা হ'ব। বৰ্তমান খুব প্ৰব্লেম হৈ আছে। হয়, এইদৰে দেখা গৈছে যে ইয়াত বিভিন্ন ৰাইজ আহি উপস্থিত হৈছে আৰু সকলোৱে কিন্তু আবেদন জনাইছে, নিবেদন জনাইছে যে এই পথটো অতি সোনকালে মেৰামতি হ'ব লাগে। কিছুসংখ্যক ইয়াত স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কেনেধৰণৰ অসুবিধা হৈছে, যিহেতু বিটিআৰডিৰ নিৰ্বাচন সমাগত, কি ক'ব? হয়, আপোনালোকে জানে যে বৃহত্তৰ যি খাৰিজা বিজনী অঞ্চল, এই বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী বৰপেটা ৰোডত যাবলগীয়া হয়। আৰু এই যি দলং, যি জৰাজীৰ্ণ অৱস্থাত পৰি আছে, এই দলংখন প্ৰায় 5-6 বছৰ ধৰি এনেকুৱা অৱস্থাত পৰি আছে। মাত্ৰ 2টা খুঁটা মানে আধৰুৱা অৱস্থাত পৰি আছে। কিন্তু বাৰিষা আহিবই আৰু বাৰিষাৰ সময়ত এনেকুৱা ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়। মানুহৰ অহা যোৱা, বজাৰত চব্জি লৈ যোৱাৰ কাৰণে যি অসুবিধা হয়, মানে ই আৰু মানে দুৰ্ভাগ্যজনক কথা। গতিকে বিভিন্ন সময়ত নিৰ্বাচনৰ সময়ত বিভিন্ন দলসমূহে, বিভিন্ন ৰাজনৈতিক নেতাসমূহে আহি ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি হৈ থাকে। গতিকে আমি আশাবাদী, আমাৰ যিহেতু আৰু এইখন যি অঞ্চল, এই অঞ্চলটো আমাৰ 20 নং মথনগুৰি পৰিষদীয় সমষ্টিত পৰে। আৰু পৰিষদীয় সমষ্টিত যি MCLA গৌতম দাস, আৰু সেই গৌতম দাস নিজে বিজেপিৰ এজন MCLA, কিন্তু তেখেতসকল এতিয়া শাসক পক্ষত আছে। শাসক পক্ষত থকা স্বত্তেও এই যে দলং, এই দলংটো তেওঁলোকৰ কোনো চকুত পৰিলক্ষিত নহয়। ই এক দুৰ্ভাগ্যজনক কথা। আৰু আমি এই বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ এজন উদীয়মান যুৱক হিচাপে দাবী উত্থাপন কৰিছোঁ, যাতে এই দলংখন অতি সোনকালে চৰকাৰ পক্ষই দৃষ্টি আকৰ্ষণ কৰে। এই আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আমি বিভিন্ন সময়ত দেখিছিলোঁ কিন্তু এই পথটোৰ কাৰণে আন্দোলন পৰ্যন্ত কৰিব লগা হৈছে। আন্দোলন নকৰিলে কাম নহয় নেকি? নাই, আন্দোলন আমি বহুবাৰ কৰিলোঁ, কিন্তু আন্দোলন কৰিলেও কোনো ধৰণৰ কাণ হাৰ নাই। কিয়নো শাসক পক্ষ তেওঁলোকক আমি বহুবাৰ স্মাৰক পত্ৰও দিছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ মানে গুৰুত্ব আৰোপ কৰা নাই। হয়, এক অতি পৰিতাপৰ কথা। এই পথটোৰ কাৰণে বিভিন্ন সময়ত কিন্তু আন্দোলন পৰ্যন্ত কৰিছে আৰু বিভিন্ন ৰাইজ বিভিন্ন সময়ত কিন্তু আন্দোলন কৰাৰ পাছতো কিন্তু কোনো ভ্ৰক্ষেপ নাই চৰকাৰ তথা প্ৰশাসনৰ। এগৰাকী স্থানীয় লোক আছে, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে? আমিতো বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। বৰষুণ পৰিলেতো আৰু ইয়াতে মানে
বিৰাট মানে প্ৰব্লেম হৈ যায়। বাৰিষা যিহেতু সমাগত, বাৰিষা সমাগত কি ক'ব? কি ক'ম আৰু মানে বাৰে বাৰে মানে এইটো লৈ মানে বহুতবাৰ কৰা হৈছে। আমাৰ তালুকদাৰ ডাঙৰীয়াও কোনো মাথা নামাৰিলে এইটো লৈ। বিধায়ক হয়, ইয়াত মনোৰঞ্জন তালুকদাৰ বিধায়ক আছে আৰু আছে পৰিষদীয় সমষ্টিৰ গৌতম দাস তথা BTADৰ প্ৰমোদ বড়ো। কি পদক্ষেপ ল'ব এই বৃহত্তৰ অঞ্চলৰ স্বাৰ্থত এবাৰ মন কৰক। এই প্ৰতিবেদন লৈ মই বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ, NKTV।